নমস্কাৰ জনালো আপোনালোকৰ বাবে আমি এখন ধুনীয়া ঘৰ বনাবলৈ সক্ষম হলো মাথো আপোনালোকৰ বাবে আৰু আপোনালোকে দিয়া মৰম চেনেহ ভাল পোৱা আপোনালোকে কৰা সহায়ৰ বাবে আজি আমি এটা ঘৰ বনাবলৈ পাৰিলো আমাৰ হাতত ধন টকা পইচা অজস্ৰ একো নাই মাথো আমি যেনেকে পাওঁ তেনেকে খাইব জীয়াই থকা মানুহ আছিল কিন্তু আপোনালোকৰ মাজলৈ যেতিয়া গলো তেতিয়াৰ পৰা 2 টকা 1 টকা যেতিয়াৰ পৰা চুই পাব ধৰিলো সেই পইচা কেইটা সঞ্চয় কৰি আজি এই ঘৰখন সম্পূৰ্ণ কৰি তুলিলো তেনেহলে আহকচোন এই ঘৰখনত এতিয়া আমি কি কাম কৰিলো আপোনালোকক অকণমান দেখাও কাৰণ এই ঘৰখনৰ যিমানখিনি কাম হৈছে আধাৰ পৰা সেই গোটেইখিনি মাথো আপোনালোকৰ আৰু এই ৰুমটো সেইদিনাখন ফুল মাৰি দিছিলো পানী ভৰাই দিছিলো আপোনালোকে চাগে দেখিছিলে আৰু এই ৰুমটোত আমি আৰু কেইদিনমানৰ পাছত গুৱাহাটীলৈ যাম বুলি ভাবিছো আৰু গুৱাহাটীলৈ যাম বুলি সেইবাবে এই ৰুমটো বেচেলাই হলো দি মানে ফলো কৰি থৈ যাম বুলি ভাবিছো যাতে আহি মেলি অকণমান ভাল লাগে আৰু এই ৰুমটোত সেইদিনাখন বেচেলাই মাৰিলো দরজা খিড়কিৰ চকল লগোৱা নাই আৰু দুদিনমানৰ পাছত দরজা খিড়কিৰ চকল কেটা লগাই সেই যেটো ৰুমত আমি যেটো ঘৰ আমি সোমাই আছো সেই ঘৰটোত থকা বস্তু কেটা আনি এইটো ৰুমত ভৰাই আমি গুৱাহাটীলৈ বুলি যাম আৰু এইটো বহুত ডাঙৰকে বনালো কাৰণ এই ডাঙৰকে ৰুমটো বনোৱাৰ মূল কাৰণ হৈছে আমি গাঁৱত থকা মানুহ কিবা কিবি সকাম নিকাম কৰিবলৈ ঘৰটো ডাঙৰ লাগে এই ৰুমটো সেইটো ৰুমৰ পৰা এইটো ৰুমলৈকে 28 ফুট দীঘল আৰু 12 ফুট বহল আৰু এই আকৌ এটা ৰুম আছে ইয়াত ঘৰটোৰ যিমান বয় বস্তু আছে বাঁহ কাঠ চৌকত মকত যিবোৰ আছে কাঠ চৌকতৰ কাৰণে যিবোৰ বস্তু আনি থৈছো গোটেই বস্তুবোৰ ইয়াত ভৰাই থৈছো আৰু যিবিলাক আমাৰ কঠিয়া আলু আছে কঠিয়া আলুবোৰ ইয়াতে বাছি থৈছো এই ৰুমটো এতিয়া ঠিক নকৰো যেহেতু যেতিয়া পাৰিম আৰু তেতিয়া এই ৰুমটো ঠিক কৰিম এতিয়া ঘুমাই ল'ব পৰাকে ঠিক কৰি ললেই হ'ব আৰু ধান থবলেও জায়গা নাই হিটু ঘৰটো ধান এটু ঘৰটো ধান বিলাক যতে ততে থকাৰ কাৰণে এই ডাঙৰ বস্তাটো সম্পূৰ্ণ এটা বস্তা কৰি অলপ তাত ঢাকি থৈছো আৰু আমাৰ এতিয়া যেহেতু পাকঘৰ এটা নাই ভাত পানী বনাই খোৱা ঠাইডোখৰ বহুত বেছি অসুবিধা থাকে কোনোবা আহিলেও আমাৰ অসুবিধা হয় সেইবাবে ইয়াতে জুইকুৰা আনি ললো জুইকুৰা আৰু যেহেতু ঘৰটো অকণমান ওখ আৰু ফুটা ফুটলি বহুত হৈ আছে ধোঁৱাখিনি দূৰলৈ যাব বুলি জুইকুৰা ইয়াতে জ্বলাই একেদিন খোৱা বোৱা এডোখৰ ঠাইতে কৰিছো আৰু এইবিলাক সৰিয়হবিলাক ইয়াতে থৈ লৈছো আৰু আমাৰ এই ঘৰটো অতি সোনকালে ভাঙি মেলি ধুনীয়াকৈ ইয়াতে এচলীয়াকৈ এটা পাকঘৰ বনাম বুলি ভাবিছো আৰু আপোনালোকে মোক কৈ থাকে যে ঠিক কৰি লোৱা সঁচাকৈ বহুত মন যায় ঘৰ দুৱাৰ ঠিক কৰি পৰিপাটি কৰি ৰাখিবলৈ ই সম্পূৰ্ণ ঘৰটো এয়াই আৰু আপোনালোকে দিয়া মৰম আশীৰ্বাদ ফেচবুক ইউটিউবৰ পৰা পোৱা পইচা কেইটাই যিকেইটকা পইচা পাওঁ খাচি ৰাখি ঘৰখিনি ইমানখিনি কৰিলো